সময়ে সময়ে যেতিয়া নতুন অনুষ্ঠানবিলাক মোলৈ আহে তেতিয়া মোৰ খুব ভাল লাগে কাৰণ নতুন মানুহ লগ পোৱা যায় আৰু অভিজ্ঞতাবোৰো নতুনেই হয়। নমস্কাৰ, মই শিখাৰাণী ঠাকুৰীয়া। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। অলপতে মই এংকৰিঙৰ বাবে উপস্থিত আছিলোঁ ভটাপাৰা জোনাক জিলিঙনি সংঘৰ সূৰ্যনত আয়োজিত 11তম সুগন্ধি সন্ধিয়াৰ মঞ্চত। প্ৰথমবাৰৰ বাবে এই মঞ্চখনলৈ আহিছোঁ আৰু মোক এই সুযোগকণ দিয়াৰ বাবে অনুপম লগতে পাৰ্থদালৈ মোৰ ফালৰ পৰা পুনৰবাৰ এই ভিডিঅ'টোৰ থ্ৰৰে ধন্যবাদ জনাইছোঁ। আৰু এই মঞ্চখনত গীত পৰিৱেশনৰ বাবে দুগৰাকী কণ্ঠশিল্পীক আমন্ত্ৰণ জনোৱা হৈছিল, গীতাঞ্জলি দাস লগতে আন এগৰাকী কণ্ঠশিল্পী তন্ময় শইকীয়া। যিহেতু মই গীতাঞ্জলি বাৰ অনুষ্ঠান আগতেও চাইছোঁ বা চলাই পাইছোঁ, গতিকে নতুন অভিজ্ঞতা নহয় তেখেতৰ ক্ষেত্ৰত, কিন্তু তন্ময় শইকীয়াক মই প্ৰথমবাৰৰ বাবে পালোঁ। যেতিয়াৰ পৰাই তেখেতৰ গীত শুনিছোঁ তেখেতৰ ফেন হৈ গৈছোঁ, কাৰণ কম বয়সতে তেখেতৰ খুব সুন্দৰ কণ্ঠ আৰু তেখেতৰ গায়কীৰে শব্দ উচ্চাৰণেৰে বা তেখেতৰ গায়নশৈলীৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিব পাৰে। আৰু প্ৰথমবাৰৰ বাবে এখেতৰ অনুষ্ঠান নিজৰ চকুৰে চাই মোৰ খুব ভাল লাগিল আৰু এই অঞ্চলটোলৈও আহি ভাল লাগিল। বহুকেইজন চিনাকি মানুহক লগ পাইছোঁ, তেওঁলোকে খুব মৰম আপ্যায়ন কৰিছে। যদি অনাগত দিনত তেওঁলোকে মোক বিচাৰে পুনৰ হয়তো লগ পাম বুলি মই আশা ৰাখিছোঁ। আৰু শেষত এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। ধন্যবাদ।